গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ নতুন সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন। গোলাঘাট নগৰৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত দ্বিতীয় কাৰ্যকালৰ বাবে নৱনিৰ্বাচিত সভাপতি প্ৰসন্ন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। চৰকাৰী কৰ্মচাৰীসকলৰ সা সমস্যা সমাধান সুৰক্ষাৰ বাবে কাম কৰাৰ সমান্তৰালভাৱে জাতীয় জীৱনৰ স্বাৰ্থত সমাজ জীৱনৰ স্বাৰ্থত ভূমিকা আৰু দায়বদ্ধতা পালন কৰিবলৈ কৰ্মচাৰী পৰিষদৰ প্ৰতি তেওঁ মুকলি আহ্বান জনায়। কাকতি আগন্তুক কাৰ্যকালৰ বাবে সম্পাদক হিচাপে নিৰ্বাচিত হয়। গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ বিগত কাৰ্যকালৰ সম্পাদক প্ৰবীণ কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি প্ৰদীপ ৰাজখোৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নৱনিৰ্বাচিত সভাপতি, সম্পাদক, যুটীয়া সম্পাদক, সাংগঠনিক সম্পাদক, সহকাৰী সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য আদিক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত কৰ্মচাৰী পৰিষদৰ যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি জীৱকান্ত বৰা, প্ৰকৃতিপ্ৰেমী মৃদুল বৰা, জিলা সমিতিৰ প্ৰাক্তন সম্পাদক অজয় বৰা, নৱনিৰ্বাচিত উপসভাপতি চন্দ্ৰদীপ গগৈ, কিশোৰ শইকীয়া, বিশিষ্ট শিক্ষাবিদ মৃদুপৱন শৰ্মা বৰবৰা, সৌন্দৰ্য ভূঞা, ধ্ৰুৱজ্যোতি শইকীয়া, শিক্ষাবিদ প্ৰজ্ঞা সুন্দৰ হাজৰিকা, উপদেষ্টা অজয় বৰা, হৰিহৰ বৰা, ৰাজীৱ গগৈ, প্ৰফুল্ল শৰ্মা, যতীন শৰ্মা, মালা তামুলী আদি উপস্থিত থাকে। অনুষ্ঠানত পুৰণি সমিতিৰ পৰা নতুন সমিতিয়ে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। আজি গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান আমাৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত অনুষ্ঠিত হৈছে। এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ শপত বাক্য পাঠ কৰাইছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি শ্ৰদ্ধাৰ প্ৰদীপ ৰাজখোৱা ডাঙৰীয়া। আৰু আজি আমাৰ এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত আছে গোলাঘাট প্ৰেছ ক্লাবৰ সন্মানীয় সম্পাদক আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰী দিগন্ত ভূঞা ডাঙৰীয়া। গতিকে আজি তেখেতলোকৰ উপস্থিতিত আজি খুব সুন্দৰভাৱে আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো হৈ গৈছে। বিশেষকৈ মই আপোনালোককো ধন্যবাদ জনাইছোঁ যে আমাৰ অনুষ্ঠানটোত আহি আপোনালোকে আমাক সহযোগ কৰাৰ বাবে। আজি যথেষ্ট সংখ্যক আমাৰ কৰ্মী, আমাৰ সন্মানীয় সদস্য, বিষয়ববীয়া আজি ইয়াত উপস্থিত আছে। আমি সঁচাকৈ আনন্দিত আজি যে আমাৰ অন্ততঃ এই নতুন সমিতিখনে আগন্তুক কাৰ্যকালত আমি ভালভাৱে আমি কাম আগবঢ়াই নিব পাৰিম। আমাৰ ধাৰাবাহিকভাৱে আমাৰ কিছু কাম আগৰ পৰাই চলি আহিছে। আমাৰ অঞ্চলটোত বাঢ়ি অহা ড্ৰাগছ বা অন্যান্য অসামাজিক কামৰ বিৰুদ্ধে আমি হায়াৰ ছেকেণ্ডেৰীবিলাক, হাইস্কুলবিলাকত বিশেষকৈ আমি অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক লগত লৈ আমি তাৰ বিৰুদ্ধে আমি এটা অভিযান চলাই আছিলোঁ। আমাৰ জিলা প্ৰশাসনেও আমাক যথেষ্ট সহায় কৰিছে, বিশেষকৈ সমাজ কল্যাণ বিভাগ, শিক্ষা বিভাগ আৰু আমাৰ পৰিবহণ বিভাগ, এই সকলো সহযোগত আমি এটা কাৰ্যসূচী চলাই আছোঁ। আৰু আজিও আমি সকলো ইয়াত প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি এই কাৰ্যসূচীটো আগন্তুক দিনবিলাকতো খুব সুন্দৰভাৱে চলাই যাম। আৰু লগতে আমাৰ নিজৰ দাবী দুবাৰ বাদেও আমি সমাজখনৰ কাৰণে আমি প্ৰত্যেকজন যিহেতু একোজন গাৰ্জেন, আমি প্ৰত্যেকে আমাৰ সমাজখনৰ কথা আমি চিন্তা কৰি আগবাঢ়ি যাম। আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে প্ৰচাৰ মাধ্যমৰ আমি সহযোগিতাত আমি এটা সুন্দৰভাৱে আমি দিনবিলাক অতিবাহিত কৰিব পাৰিম। আৰু আমাৰ কৰ্মচাৰী সমাজখনৰ যিবোৰ অভাৱ, বিশেষকৈ আমাৰ NPS ব্যৱস্থাটো বাতিল কৰি OPS কৰা যিটো আমাৰ মূল দাবী, এই দাবীটো চৰকাৰে যদি সহানুভূতিয়ে চায় ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ভাল বাৰ্তা আহিব বুলি আশা ৰাখিছোঁ। আমি সন্মানীয় আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব ডাঙৰীয়া দেৱলৈ আমাৰ আজি এই সভাৰ পৰা আমাৰ অনুৰোধ যাতে NPS বাতিল কৰি পুনৰ পুৰণা পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰক, এই দাবী তেখেতলৈ ৰাখিছোঁ। আৰু আমি চৰকাৰক প্ৰতিটো কাৰ্যসূচীতে, বিশেষকৈ আগন্তুক আহি থকা আমি নিৰ্বাচনী কাৰ্যসূচীতে হওক বা অন্যান্য যি দায়িত্ব আমাৰ কৰ্মচাৰী সমাজক দিব, প্ৰত্যেকজন কৰ্মচাৰীয়ে সেই দায়িত্ব পালন কৰিব। গতিকে আমি তাৰ বাবে দায়বদ্ধতা। ধন্যবাদ। যি গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ এক শপত গ্ৰহণ অনুষ্ঠান, আগন্তুক 2টা বৰ্ষৰ বাবে প্ৰসন্ন শৰ্মাক সভাপতি আৰু মানস কাকতিক সম্পাদক হিচাপে লৈ এখন 41জনীয়া পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে। আজি শপত গ্ৰহণ কৰিছে সকলো কাৰ্যনিৰ্বাহক বিষয়ববীয়াই। গতিকে সদৌ অসম কৰ্মচাৰী পৰিষদ এক জাতীয় সংগঠন। এই জাতীয় সংগঠনৰ আজি শপত গ্ৰহণ অনুষ্ঠানটোত আমাক বিশেষভাৱে আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি প্ৰদীপ ৰাজখোৱাই শপত বাক্য পাঠ কৰোৱাই আমাক সহায় কৰি দিছে। আৰু গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি, অসম সাহিত্য সভাৰ বিষয়ববীয়া দিগন্ত ভূঞা ডাঙৰীয়াও
আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি আমাক যথেষ্টখিনি দিহা পৰামৰ্শ দি আমাৰ কামবিলাকক তেখেতসকলে শলাগ লৈ আমাক বহুত উৎসাহ উদ্দীপনা যোগাইছে। আমি কেইগৰাকীলৈ আজি আমন্ত্ৰিত অতিথি সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আজি বিশেষ সভাত আমি আমাৰ দুজনমান অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক আমি আধুনিক অৰ্থাৎ বিশেষভাৱে বিদায় সম্ভাষণ আমি জনাবলৈ প্ৰস্তুতি চলাই আছোঁ। ইতিমধ্যে চলি আছে সকলো কাৰ্যসূচী, গতিকে অলপ সময়ৰ পিছতে আমি বিদায় সম্ভাষণ জনাম। আমি আশা কৰিছোঁ গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ একচুৱেলি কাৰ্যালয়ৰ কাৰণে আমি 3 বছৰ হ'ল এডোখৰ মাটি আবেদন কৰি জিলা আয়ুক্তগৰাকীক আমি আবেদন জনাইছিলোঁ, কিন্তু আজিলৈকে আমি মাটি আমাক বিশেষভাৱে চঞ্জাই দিয়া নাই। গতিকে আমি আশা কৰিম যে আমাৰ স্থানীয় MLA মন্ত্ৰী আৰু জিলা আয়ুক্তগৰাকীয়ে আমাক যাতে এডোখৰ কাৰ্যালয় নিৰ্মাণৰ কাৰণে মাটি খুব সোনকালে যুগুত কৰি দিয়ে, তাৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাৰ আয়ুক্তগৰাকীলৈ আৰু আমাৰ মাননীয় স্থানীয় বিধায়িকা অজন্তা নেওগ বাইদেউলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয় চৰকাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ এটা উল্লেখযোগ্য দাবী, শিক্ষক কৰ্মচাৰী যি আয়োজিত ছুটি যদি 30 দিন হ'ব লাগে বুলি আমি দাবী উপস্থাপন কৰি আহিছোঁ। যদিও অসম চৰকাৰে 24 দিন দিয়াৰ আমাক কথা দিছিল, কিন্তু শেহতীয়াকৈ হ'লেও সেই কথা ৰক্ষা কৰি 15 দিন 10 দিনৰ পৰা 15 দিন আমাক কৰি দিলে যি শিক্ষকসকলৰ আয়োজিত ছুটি। আমি এইখিনিতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গতিকে আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমাৰ যি ৰৈ যোৱা কেইটা দিন আয়োজিত ছুটি অন্ততঃ 30 দিনলৈ চৰকাৰখন আগবঢ়াই লৈ যায়, আমি চৰকাৰখনলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানটো বৰ্তমানে চলি আছে আৰু প্ৰসন্ন শৰ্মা ডাঙৰীয়া পূৰ্বৰ সভাপতি এইবাৰ পুনৰ নিৰ্বাচিত হৈছে আৰু তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু এই অভাজনকে এই দুটা কাৰ্যকালৰ বাবে 2 বছৰীয়া কাৰ্যকালৰ বাবে আমাকে সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছে। আৰু মোৰ লগত এয়া আছে আমাৰ প্ৰাক্তন সম্পাদক সতীৰ্থ প্ৰবীণ গগৈদেৱ, লগত আছে এয়া বাবলুৰ ৰহমান, জইণ্ট ছেক্ৰেটাৰী হিচাপে তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিছে। আমি যিহেতু জাতীয় এটা সংগঠন, জাতীয় সংগঠনৰ হিচাপত আমাৰ যিখিনি কৰ্মচাৰীৰ প্ৰতি দাবী দুবা আছে সেইখিনিতে আমি নাথাকি আমি যেতিয়া জাতীয় সংগঠনৰ জাতিৰ প্ৰতিও আমাৰ বিভিন্ন কৰণীয় কাম আছে আৰু আমাৰ সভাপতিদেৱে কৈয়ে গ'ল যে আমি বিভিন্ন যোৱা কাৰ্যকালত আমি ড্ৰাগছৰ ওপৰত, পৰিবহণ আইনৰ ওপৰত, বাল্য বিবাহৰ ওপৰত, চাইল্ড ট্ৰেফিকিঙৰ ওপৰত আমি যথেষ্ট কাম কৰিছোঁ বা জিলা প্ৰশাসনৰ লগত লগ লাগি পেলাই আমি বিভিন্ন হাইস্কুল হায়াৰ ছেকেণ্ডেৰীবোৰত আমি কাম কৰিছোঁ আৰু আমি যথেষ্ট সঁহাৰিও পাইছোঁ সেই স্কুলসমূহৰ পৰা আৰু অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ পৰা। আমাৰ আৰু বহু কাম আছে। আমাৰ প্ৰধানকৈ এটা ডাঙৰ অভাৱ আছে যে গোটেই সদৌ অসমৰ প্ৰতিখন জিলাতে জিলা কৰ্মচাৰী পৰিষদৰ এটা ভৱন আছে, এটা অফিচ আছে, কিন্তু আমাৰ গোলাঘাটৰ বাসী হিচাপে আমাৰ কৰ্মচাৰী আমাৰ দুখৰ বিষয় আমাৰ আজিলৈকে এটা বহিবলৈ আমাৰ এখন ঠাই নাই। বহিবলৈ আমি সেইকাৰণে আমি আমাৰ কাৰ্যকালত লক্ষ্য ৰাখিছোঁ যে কাৰ্যকালত আমি এটা কাৰ্যালয় গৃহ নিৰ্মাণ কৰি ভৱিষ্যত প্ৰজন্মৰ কৰ্মচাৰী যি আহিব তেওঁলোকক বহিবলৈ এটা অফিচ কাৰ্যালয় আমি দি থৈ যাব যাতে পাৰোঁ, আমি তাৰ প্ৰতি চেষ্টা কৰিম। আৰু লগতে বিভিন্ন দল সংগঠন মানে কৰ্মচাৰী সংগঠন সন্থা আছে, সেই সকলো এতিয়াও কৰ্মচাৰী সংগঠনৰ পৰা বিচ্ছিন্ন হৈ আছে। আমি সেই গোলাঘাট জিলাত কৰ্মৰত অৱস্থাত বা এক্টিভ অৱস্থাত যিখিনি সন্থা সংগঠন আছে কৰ্মচাৰী, আমি সকলোকে ওচৰ চপাই আনি পেলাই আমি সকলোৱে কাম কৰি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। লগতে মই বিশেষকৈ আজি মিডিয়াৰ কৰ্মীসকলকো মই ধন্যবাদৰ পাত্ৰ দিছোঁ যে আমাক আহি পেলাই আমাক উৎসাহ যোগাইছে আৰু শ্ৰদ্ধাৰ গোলাঘাট প্ৰেছ ক্লাবৰ মাননীয় সম্পাদক ডাঙৰীয়া ভূঞা দাও, কাৰ্যকৰী সম্পাদক ভূঞা দাও আমাক আহি উৎসাহিত যোগাইছে, তেওঁ বক্তব্য ৰাখিছে আৰু আপোনালোকো আহিছে। আৰু আমি ভৱিষ্যতেও আশা কৰিম যে আমাৰ যিখিনি কাম কাজ আপোনালোকে হাইলাইট কৰিব, ভাল কামখিনি হাইলাইট কৰিব আৰু সেইখিনি যে যদি সমাজলৈ বিয়পি যায়। এতিয়া আমাৰ বিভিন্ন বক্তাই কৈছে, এদিন আমি খুমটাই হায়াৰ ছেকেণ্ডেৰীত আজি ৰিচেণ্ট আমি অলপমান দিনৰ আগত 25ৰ লাষ্টত আমি এখন এনেকুৱা সজাগতা সভা পাতিছিলোঁ। তাত স্বয়ং DC ছাৰ আমাৰ আছিলে, প্ৰায় 1.5 ঘণ্টা সময় তেওঁ বক্তব্য ৰাখিছে আৰু জিলাখনৰ প্ৰতিটো সমস্যাৰ বিষয়ে কৈছে যে গোলাঘাটৰ ড্ৰাগছৰ ওপৰত কি সমস্যা হৈছে আৰু ট্ৰেফিক আইনৰ ওপৰত অমান্য কৰাৰ ক্ষেত্ৰত গোলাঘাটো মানে অসমৰ ভিতৰত পিছ পৰি থকা নাই।
সেইকাৰণে এই ক্ষেত্ৰত যদি আমি দৃঢ় পদক্ষেপ লওঁ আৰু বিশেষকৈ আমি কৰা কামবোৰ বা মিডিয়াই যদি এইটো হাইলাইট কৰে বা প্ৰচাৰ কৰে, যিহেতু মিডিয়াৰ এটা ভূমিকা আছে যে মিডিয়াৰ আজিকালি চবৰ হাততে মোবাইল টিভি আছে, তেওঁলোকে চালেই নিশ্চয় খবৰটো পায়। সেইকাৰণে এই ক্ষেত্ৰত মই ভাবিছোঁ যে মিডিয়াৰ এটা যথেষ্ট কৰণীয় কাম আছে আৰু তেখেতসকলে কৰিও আছে। আৰু আমাৰ যিবোৰ কাম হাইলাইট আপোনালোকে কৰিব, কৰি পেলাই আমি আপোনালোকৰ লগত একেলগে কাম কৰি যাম বুলি কথা দিছোঁ আৰু ধন্যবাদ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।